ধুবুৰী লোকসভা সমষ্টিৰ বাবে ভোট গ্ৰহণ হৈ আছে আৰু ইতিমধ্যে প্ৰায় 33% ভোটদান হৈছে মানকাছাৰ সমষ্টিত আৰু বৃহৎ এটা সমষ্টি মানকাছাৰ সমষ্টি অতিকৈ কিন্তু ভোটাৰৰ উৎসাহ যথেষ্ট 4 ঘণ্টাত 33% ভোটদান হৈ গৈছে হয় প্ৰায় 500 ভোট প্ৰায় চেণ্টাৰতে পোল হৈছে এইটো ইমান সময় মই ভাবোঁ যে স্মুথলি হ'ল খুব ফাষ্ট হ'ল আৰু শান্তিপূৰ্ণভাৱে হৈ আছে এৰেঞ্জমেণ্টো ভাল কৰিছে উৎসাহ উদ্দীপনাও আছে ৰাইজৰ মাজত আৰু মানকাছাৰ সমষ্টি ৰাইজেও খুব উৎসাহ উদ্দীপনাৰে ভোটদান কৰি আছে আৰু আশা ৰাখিছোঁ বতৰো ভাল যথেষ্ট ভাল সকলো ভাল হ'ব ইতিবাচক হ'ব নিৰ্বাচনী যুঁজখন একেবাৰে সহজ নহয় যদিও আমি সকলোৱে বিশ্বাস কৰোঁ যিকোনো এজন যোগ্য প্ৰাৰ্থী সেইজনে জয়লাভ কৰে কিন্তু এইবাৰ যিখন যুঁজ আছিলে পূৰ্বৰ 3বাৰৰ সাংসদ বৰ্তমানৰ এজন বিধায়ক কাৰ লগত বেছি মূলত যুঁজখন হৈছে বুলি ভাবে চাওক কথাটো প্ৰায় তেনেকুৱা আজিৰ দিনত নাই কাৰণ যি দুজনৰ কথা ক'লে এই দুজনৰ ফেচটো ইতিমধ্যে আনপপুলাৰ হৈ গৈছে তেখেত 15 বছৰ কোনোবাই মন্ত্ৰী আছিল কোনোবা 5 বছৰ MP আছিল তেওঁলোকে টোটালি ফেইলিয়ৰ হৈছে কোনো কাম নকৰিলে বৰঞ্চ আমাক পিছুৱাই দিলে দেশখন আগুৱাই গ'ল এতিয়া ৰাইজে বিচাৰিছে যে দেশৰ উন্নয়নৰ লগত আমাক অংশীদাৰ হ'ব লাগিব তাৰপিছত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে এখন ৰেলগাড়ী আমি বনাম য'ত আগত ফ্ৰণ্টত থাকিব প্ৰধানমন্ত্ৰী পিছফালে মই থাকিম অৰ্থাৎ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব মাজত মই থাকিম তেখেতে কৈছে আৰু ৰেলগাড়ী ধুনীয়াকৈ আমি আগুৱাই লৈ যাম আৰু আমাৰ এই নামনি অসম বিশেষকৈ ধুবুৰী লোকসভাৰ যিখিনি ডেফিচিয়েঞ্চি আছিল এইখিনি পূৰণ কৰি আমি আগুৱাই লৈ যাম উন্নয়নৰ দিশে আমি গতি কৰিম গতিকে এই কথাটো ৰাইজে আস্থা পাইছে তেখেতক বিশ্বাস কৰে তেখেত এটা কথা ক'লে বিশ্বাস কৰে আৰু আজমল সাহেব যদি 100টা কথা কয় সেইটো বিশ্বাস নকৰে আজিৰ দিনত গতিকে মই ভাবোঁ যে লোকাল কেণ্ডিডেট ভোট দিব লোকাল ভোট লোকাল কেণ্ডিডেট গতিকে ইয়াত কণ্টেষ্ট হোৱাৰ কোনো কথা নাই চান্স নাই এবাৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল যে 3জন হেভিৱেট প্ৰাৰ্থীৰ ভিতৰত কেৱল আপুনিয়ে ইয়াত ভোটদান কৰিছে নিজৰ সমষ্টিত হয় তেওঁলোকে ইতিমধ্যে 20 তাৰিখ হয়তো 20 তাৰিখ মানত নেকি ছেকেণ্ড ফেজ কেতিয়া 19 তাৰিখে তেওঁলোকে হয়তো তেওঁলোকৰ সমষ্টিত ভোটদান কৰিছে আমাৰ ইয়াত তেওঁলোকৰ ভোট নাই আৰু ইয়াত ভোটদানো কৰাৰ তেওঁলোকৰ সুবিধা পোৱা নাই গতিকে মই এই সুবিধা পাইছোঁ আৰু ভাল লাগিছে নিজৰ জেগাত ভোট দিছোঁ নিজৰ ৰাইজৰ লগত আছোঁ গতিকে এই ইস্যুটো মই ভাবোঁ যে এইবাৰ এইটো ইস্যু ইম্পৰ্টেণ্ট এইকাৰণে যে যি দুজন আছে এই দুজন বাহিৰৰ পৰা আহা আৰু ইতিমধ্যে আমাক বহুখিনি ধ্বংস কৰি দিছে গতিকে ৰাইজে এইটো আনটলাৰেবল হৈছে ৰাইজৰ মাজত গতিকে ৰাইজে এইটো সহ্য নকৰে ইয়াৰ আগতো মইনুল হক চৌধুৰী আহিছিল তেখেতো MP হৈছিল মন্ত্ৰী হৈছিল ইয়াত এটা কাম নকৰি পেলাই শিলচৰ মেডিকেল কলেজ বনাইছে তাত পেপাৰ মিল বনাইছে গতিকে গোলাম ওছমানী আহিছিল তাতো জিৰ' আকৌ সিৰাজউদ্দিন আজমল ডাঙৰীয়া বৰপেটাত আহিছিল তাতো জিৰ' আজমল ডাঙৰীয়া জিৰ' এতিয়া ৰাইজে উপলব্ধি কৰিছে প্ৰেক্টিকেল চিন্তা কৰিছে আৰু আমাৰ চৰকাৰ এতিয়া উন্নয়নমুখী এতিয়া চৰকাৰ ৰাইজ উন্নয়নমুখী আৰু চৰকাৰ আমাক ইকুৱেলি ডিষ্ট্ৰিবিউশ্যন কৰি আছে যথেষ্ট ডেভেলপ কৰি আছে ব্যক্তিগত খণ্ডতে হওক সামগ্ৰিক খণ্ডতে হওক গতিকে ৰাইজ এইবাৰ চৰকাৰৰ ওপৰত আস্থা পাইছে ধৰ্ম বৰ্ণ জাত পাত নিৰ্বিশেষে এইবাৰ চৰকাৰে কাম কৰিছে গতিকে মহিলাৰ ফালৰ পৰাই কওক যুৱকৰ ফালৰ পৰাই কওক সাধাৰণ দুখীয়া মানুহৰ ফালৰ পৰাই কওক সকলো ক্ষেত্ৰতে সকলো ছেক্টৰতে আমি দেখা পাইছোঁ চহৰ অঞ্চল হওক চহৰ নগৰ হওক আমি য'তেই গৈছোঁ তাতেই চৰকাৰমুখী হৈ আছে ৰাইজ চৰকাৰৰ ওপৰত আস্থা পাইছে এইবাৰ গতিকে বিগত দিনৰ কথা ৰিয়েলাইজ কৰি এইবাৰ লোকাল কেণ্ডিডেট হিচাপে মোক সমৰ্থন কৰিব এইটো নিশ্চিত আজি তাৰ প্ৰমাণ সকলো জেগাৰ পৰা এটাই খবৰ আহিছে যে যিমান আশা কৰিছোঁ দাদা তাতকৈ আমি বেছি ভোট পাই আছোঁ গতিকে ইয়াকে বুজাই আছে যে কাৰো লগত এইবাৰ কণ্টেষ্টৰ প্ৰশ্ন নাই বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে একনায়কত্ববাদ চলি আছে তাৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব লাগে ৰকিবুল হুছেইনৰ যিটো এটিচিউড আৰু তেখেতৰ কাৰ্যকাল যিটো 15 বছৰ এইটো আমাৰ ৰাইজে কেতিয়াও একচেপ্ট নকৰে আমাৰ অঞ্চলটো ধ্বংস কৰিছে গুণ্ডা বাহিনী সৃষ্টি কৰিছে ডেভেলপ কৰা নাই মেঘালয়ৰ গণ্ডগোল লগাই দিছে লগাই 2 বছৰ এদিনো নাহাটো মানে কি হয় কিমান মানুহ মৰিছে এফালে কোকৰাঝাৰত যিমান মানুহ মৰি আছিল থাউজেণ্ড মানুহ মৰি আছিল লাখ মানুহ অঘৰী হৈ আছিল সেই অৱস্থাত ইনচাৰ্জ আছিল তেখেতে সেই মানুহবিলাকক তেখেতে ৰাখি থৈ পেলাই কেনেকৈ লণ্ডনত অলিম্পিক খেলা চাব যায় এইটো হেৰি হ'ল নেকি লিডাৰৰ জাত হ'ল নেকি এইটো কি ৰেছপন্সিবিলিটি হ'ল নেকি 2-2.5 বছৰ ধাৰাবাহিকভাৱে আমাৰ মানকাছাৰৰ মানুহ মৰিছে মেঘালয়ৰ আক্ৰমণ হোৱাৰ কথা কৈছিল মোক 3বাৰ আক্ৰমণ কৰিছে নিশ্চিত সকলোৱে জানে
তিনিবাৰ মোক মাৰাৰ বহু চেষ্টা কৰিছিল ৰাখে আল্লাহ মাৰে কোন মাৰে আল্লাহ ৰাখে কোন গতিকে আল্লাহ মোক লগ দিছে মই ভাবোঁ যে মোৰ এতিয়াও প্ৰয়োজন আছে আমাৰ দেশতে হওক আমাৰ অঞ্চলটোত হওক বৰ্তমান আৰু নতুন প্ৰজন্মৰ কাৰণে হওক মই বহুত কল্পনা কৰি থাকোঁ মই সপোন ৰচি আছোঁ গতিকে আল্লাহে মোক হয়তো সেই সুযোগ দিব সেৱা কৰিবৰ কাৰণে আপোনাৰ সেই সভাখনত সেইদিনাখন আবেগিক হোৱা দেখা গৈছিল কিছু ৰাইজৰ লগত কথা চাওক আবেগিক হোৱাৰ এইটোৱে কাৰণ যে আমি নিজকে উচৰ্গা কৰি দিয়া মানুহ আমি মোৰ দেউতা নিৰ্দলীয় কেইবাবাৰো নিৰ্দলীয় MLA হৈছে মোৰ মা নিৰ্দলীয় মই নিৰ্দলীয় মানে কি ৰাইজৰ মাজত আছোঁ গতিকে আমি ৰাইজক কেনেকৈ আমি ৰাইজৰ সকলো ক্ষেত্ৰতে আমি ৰাইজৰ লগত প্ৰহৰীৰ নিচিনা আমি থাকোঁ ৰাইজৰ সমস্যা আমাৰ সমস্যা ধৰি লওঁ নাই ৰাইজ যেতিয়া নিৰাপত্তাহীন হয় আমাক তেনেকুৱা ফিল হয় যে আমি নিৰাপত্তাহীন ডেভেলপ নহ'লে আমাৰ বেয়া লাগি থাকে নতুন প্ৰজন্মৰ একো কৰিব নোৱাৰিলে বেয়া লাগি থাকে আমাৰ কৰ্মসংস্থানৰ ব্যৱস্থা নহ'লে বেয়া লাগি থাকে দেশ আগুৱাই থাকে আমি পিছুৱাই থাকোঁ তাতো বেয়া লাগি থাকে আমি মই নিজকে 38 বছৰ 39 বছৰৰ পৰা নিজকে উচৰ্গা কৰি দিছোঁ আৰু 38 39 বছৰত যিমান ঘটনা হৈছে যিমান প্ৰাকৃতিক দুৰ্যোগ হওক সংঘৰ্ষ হওক যুদ্ধ হওক যিমান ঘটনা হৈছে সকলো ক্ষেত্ৰতে দেখিছোঁ মোৰ দেউতা আৰু নহ'লে মই এই দুজনৰ বাহিৰে 38 বছৰত 39 বছৰত এজন ব্যক্তি যিমান লিডাৰ আছে কোনো ক'ব নোৱাৰিব যে এদিনৰ কাৰণে লগ দিছে মানুহক গতিকে বেয়াটো লাগিব না এইটোতো মানুহৰ জীৱনৰ খেলা এইটো ভৱিষ্যতৰ কথা আছে ইয়াত এইটো খেলা নহয় মানুহক বিপথে পৰিচালিত কৰি ভোট লোৱাটো এইটো ইজি কথা আমি সেইটো কেতিয়াও নকৰোঁ আমি প্ৰলোভন নিদিওঁ আমি মিছা কথা নকওঁ মিছা প্ৰতিশ্ৰুতি নিদিওঁ কাৰণ টিল ডেথ মৃত্যুৰ দিনলৈকে আমি ৰাইজৰ মাজত থাকিব লাগিব আমি মৃত্যুৰ পিছতো যাতে 50 বছৰ 100 বছৰ 200 বছৰ আমি জীয়াই থাকিব পাৰোঁ আমি এই চিন্তাত আমি ৰাইজক সেৱা কৰোঁ নিজকে উচৰ্গা কৰি দি ৰাইজে বুজি পাইছে এবাৰ নিশ্চয় পাব আৰু ৰাইজে অলৰেডি জানে আৰু ৰাইজেও সুবিধা পাইছে এইবাৰ ৰাইজ ভালকে সুবিধা পাইছে ভালকে বুজি পাইছে যে এজন আছে আৰু এজন তাৰ পৰা আনা মানে কি এইটো কি আৰু খাছলেন নেকি যে আহি পেলাই ইয়াত হাল বোৱাব আৰু ফচলটো তেওঁলোকে লৈ যাব আৰু হালটো আমাক দি বোৱাব এইটো একচেপ্ট নকৰে এইটো ৰাইজে একচেপ্ট নকৰে ৰাইজ এতিয়া সচেতন হৈছে ৰাইজ চৰকাৰমুখী হৈছে ৰাইজ এইবাৰ উন্নয়ন বিচাৰি আছে সেই প্ৰশ্নটো কিমান ব্যৱধান হ'ব আপোনাৰ জয় পৰাজয় লোকাল ভোট আৰু লোকাল কেণ্ডিডেট যেতিয়া একেলগে হ'ব তেতিয়া ব্যৱধানৰ প্ৰশ্ন নাথাকে এইবাৰ নগাঁৱৰ পৰা যদি মানুহ আহি পেলাই ইয়াত যদি তেওঁলোকে আনি ভোট দিব পাৰিলে হয় তেনেহ'লে বেলেগ কথা আছিল নগাঁৱৰ মানুহতো ইয়াত ভোট দিব নোৱাৰিব না গতিকে সেলফ কনফিডেন্স আছে মোৰ যে ধুবুৰীবাসী ৰাইজে যদি ভোট দিয়ে তেন্তে মই ইনশাআল্লাহ জিকিম আৰু মোৰ ওপৰত দায়িত্ব অৰ্পণ কৰিব ধুবুৰী ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত ইনশাআল্লাহ থ্যাংক ইউ এ আছিল জাভেদ ইছলাম ডাঙৰীয়া তেখেত NDA প্ৰাৰ্থী ধুবুৰীৰ পৰা আৰু আমি আশা কৰিম তেওঁ বিচৰা মতে ফলাফল হওক আৰু ৰাইজে উপযুক্ত প্ৰাৰ্থীক ভোট দিয়ক আৰু উপযুক্ত প্ৰাৰ্থী ভোট দি তেওঁলোকৰ মনে বিচৰা মতে সাংসদ পঠিয়াওক দিল্লীলৈ যিজন সাংসদে পৰৱৰ্তী সময়ত অসম তথা দেশৰ হৈ কাম কৰিবলৈ সক্ষম হ'ব